আজি আমি আমাৰ অঞ্চলৰ জ্বলন্ত সমস্যা ৰাস্তাঘাট যাতায়াতৰ ব্যৱস্থাৰ উন্নতি কৰাৰ স্বাৰ্থত আমাৰ অঞ্চলৰ ৰাইজৰ হকে আমি এটা মেমৰেণ্ডম দিয়াৰ কাৰণে আমাৰ বিডিঅ' মহোদয়ৰ ওচৰত আহিছিলোঁ। আমি এইখন গাঁৱতে মোৰ ঘৰ। ব্লকৰ নাম নস্কৰা জামাদাহাট ব্লক। আজি এই ব্লকত আহিছোঁ আমি এটা মেমৰেণ্ডম দিয়াৰ কাৰণে, যে মেমৰেণ্ডমৰ কপিটো মোৰ লগত আছে আৰু মোৰ লগৰীয়া কিছুমান আছে। কিন্তু আজি মোৰ এটা দুখ লাগিছে যে আমাৰ ঘৰ এই নস্কৰা গাঁৱতে, আমি এইখন ব্লকত মাজে মাজে আহোঁ, কোনো অফিচাৰ নাথাকে। আজি বিডিঅ' নাই, তাৰ উপযুক্ত কোনো মানে ইয়াতে দায়িত্বত থকা কোনো কৰ্মচাৰী নাই যে তেখেতৰ ওচৰত এই মেমৰেণ্ডমখন দিম। এই মেমৰেণ্ডম গ্ৰহণ কৰাৰ কোনো উপযুক্ত মানুহ নাই ইয়াতে। দুখৰ বিষয়। আজি পূৰ্ণাংগ ব্লক হৈছে, বাকী কৰ্মচাৰীও নাথাকে। আমাৰ চকুত নপৰে। কেতিয়াবা কেতিয়াবা এটা LDA বা এটা মানে কম্পিউটাৰত এজন মানুহ থাকে, এইখিনি দেখা পাওঁ আমি। বহুত মানুহ ঘূৰি যাব লগা হয়। বহুত মানুহ বিভিন্ন কামত কাৰণে ইয়াতে আহি গোটেই দিন বহি থাকি ঘূৰি যায়। আৰু তেওঁলোকে যে মানে অফিচাৰ বিচাৰি ধুবুৰীত যায়, ধুবুৰীত গৈ ক'ত থাকে বিচাৰি নাপায়। ধুবুৰীত বোলে অস্থায়ী কাৰ্যালয় বোলে এটা আছে। তেওঁলোকৰ কামৰ সুবিধাৰ কাৰণে কৰিছে হয়তো। আজি তেওঁলোকে মানে ডিপাৰ্টমেণ্টৰ যিবিলাক হালিয়া লোকবিলাক যে আছে, তেওঁলোকে যায়, তেওঁলোকে ফোন যোগে যোগাযোগ কৰি যায়, ক'ত থাকে ৰাইজে বিচাৰি নাপায়, ৰাইজে হাবা থৰি খাই ঘূৰিব লগা হয়। আপুনি অসম চৰকাৰক কি আহ্বান জনাব? আমি চৰকাৰৰ প্ৰতি আহ্বান জনাম এইখিনিয়ে যে আমাৰ অঞ্চলৰ সুবিধাৰ স্বাৰ্থত আমাৰ এটা পূৰ্ণাংগ ব্লক, ইমান ধুনীয়া এটা বিল্ডিং তৈয়াৰ কৰি দিছে, ইয়াতে কোৱাৰ্টাৰ বনাইছে, ইয়াতে বিডিঅ' তাৰ বাকী কৰ্মচাৰীবিলাকে উপস্থিত থাকি ৰাইজৰ সেৱা যাতে মানে উপযুক্তভাৱে কৰে, তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে যাতে ইয়াতে চকু দিয়ে। আৰু এইখিনি কথা কৈছে, ব্যাপক দুৰ্নীতি হৈ আছে আমাৰ অঞ্চলত। এই ব্লকৰ অন্তৰ্গত যিবিলাক কাম হৈ আছে, এই কামবিলাকৰ দুৰ্নীতি যাতে বন্ধ হয়, উন্নত মানে পৰিৱেশ যাতে ইয়াতে গঢ়ি তোলে, দুৰ্নীতি বন্ধ কৰাৰ ব্যৱস্থা যাতে কৰে, এইখিনি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আহ্বান জনাওঁ। আমাৰ জিলা আয়ুক্ত মহোদয়কো আহ্বান জনাইছোঁ, আপুনিও আহক, আমাৰ অঞ্চলটো পৰিদৰ্শন কৰক। আমাৰ অঞ্চলৰ আজি জ্বলন্ত সমস্যা, আজি যিখন মেমৰেণ্ডম দিব আহিছোঁ, আমাৰ ইয়াতে একমাত্ৰ ৰোড য'ত 40-50টা বাছ প্ৰতিদিন গুৱাহাটীত গৈছিল, সেই গুৱাহাটীত যোৱা বাছবিলাক আজি যাব পৰা নাই। ইয়াতে ওহাব বাজাৰত অলপখিনি ঠাই ব্ৰহ্মপুত্ৰত বিলীন হৈ গৈছে। আমি সেই ঠাইত এটা বিকল্প মানে বেম্বো ব্ৰিজ যাতে তৈয়াৰ কৰি দিব পাৰে, সেই দাবী লৈ আহিছিলোঁ। আৰু নাৱৰ যাতে কম মাচুলতে বা ফ্ৰী পাৰাপাৰৰ ব্যৱস্থা কৰে, এই দাবী জনোৱাৰ কাৰণে ইয়াতে আহিছিলোঁ। আজি নাপালোঁ, তাৰ কাৰণে খুব দুখ লাগিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।